প্ৰথম কি আছে মিশ্ৰণ এতিয়া আমি বহুত দেখা পাওঁ যে ভেজাল বা হেৰি যিবিলাক কওঁ যে ইয়াত বেয়া বস্তু মিহলি হৈ আছে বা ইয়াত ধৰি লোৱা আজিকালি শস্যবিলাকত সাৰ মিহলাই দিয়ে বা হেৰি দিয়ে চ' এই মিশ্ৰণ যে সেই মিশ্ৰণনো কি একচুৱেলি এই মিক্সাৰনো কি চ' তেতিয়াহে আমি কওঁ যে এটা বস্তু তাৰ যদি অকলে থাকে সেইটো কেতিয়াও হেৰি অশুদ্ধ নহয় তাৰ লগত বেলেগ বেলেগ বস্তু মিহলি হৈহে তাক কি কৰে অশুদ্ধ কৰি পেলাই হয়নে তোমাক যদি মই নৰ্মেল এটা বস্তু দিওঁ সেইটো সদায় পিয়ৰিটি হ'ব সেইটো পিয়ৰেই হ'ব সেইটো বিশুদ্ধই হ'ব কিন্তু তাত যেতিয়া বেলেগ বেলেগ বস্তু আহি মিহলি হ'ব তেতিয়াহে বস্তুবিলাক কি হ'ব অশুদ্ধ হৈ যাব তাৰ বিশুদ্ধিকৰণ গুণটো কমি যাব ঠিক আছে তুমি প্ৰথম জানিব লাগিব মিক্সাৰ কি চ' মিক্সাৰ মানে মিশ্ৰণ হৈছে দুটা বা ততোধিক বিশুদ্ধ পদাৰ্থৰ দ্বাৰা গঠিত এতিয়া মিশ্ৰণ মানে কি দুটা বা ততোধিক বিশুদ্ধ পদাৰ্থ লগ লাগি যেটো এটা যৌগ গঠন কৰিব সেইটো কিবা মিশ্ৰণ বুলি কোৱা হ'ব আৰু মিশ্ৰণটো তোমালোক কি হয় তাত সদায় কি হয় বিশুদ্ধ পদাৰ্থ থাকে তাত অশুদ্ধ পদাৰ্থ নাথাকে তাৰ ধৰি লওক আমি পানীৰ মিশ্ৰণ ক'লোঁ পানীত কি আছে হাইড্ৰজেন আৰু অক্সিজেন আছে হয়নে চ' হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি পানী H2O উৎপন্ন কৰে চ' সেইকাৰণে হাইড্ৰজেনে যেতিয়া পানীত মিহলি হ'ব আহিছিলে অক্সিজেনৰ লগত তেতিয়া হাইড্ৰজেনৰ বিশুদ্ধ হৈ আছিলে আৰু যেতিয়া অক্সিজেনে হাইড্ৰজেনত মিহলি হ'ব আহিছিলে তেতিয়া বিশুদ্ধি হৈ কিনে মিহলি হৈছে আৰু হৈ কি কৰিছে পানী উৎপন্ন কৰিছে গতিকে পানী যেতিয়া কি হয় মিশ্ৰণ হয় মিক্সাৰ হয় ফৰ হোৱাট কিহৰ হাইড্ৰজেন আৰু অক্সিজেনৰ কাৰণ পানীৰ সংকেত আমি সকলোৱে জানো কি হয় H2O হয়নে পানীৰ সংকেত কি হয় H2O ওকে ঠিক আছে এতিয়া যেতিয়া আমি মিশ্ৰণৰ কথা ক'ম আমি এইখন কিতাপৰ বহুত ইম্পৰ্টেণ্ট প্ৰশ্নলৈ যাম সেই প্ৰশ্ন হ'ল মিশ্ৰণৰ প্ৰকাৰ আৰু সেই প্ৰকাৰত যি দুটা মিশ্ৰণ আছে তাৰ পৰা পৰীক্ষাত কুৱেশ্যন অহা দেখা যায় প্ৰত্যেকটো সেশনতে তোমালোকৰ তাৰ পৰা কুৱেশ্যন আহেই মিশ্ৰণ মানে গম পালোঁ মিশ্ৰণ মানে কি দুই বা ততোধিক বিশুদ্ধ পদাৰ্থৰ লগে লগে যিটো যৌগ গঠন কৰে তাক মিশ্ৰণ বুলি কোৱা হয় আৰু যেতিয়া মিশ্ৰণ কম মিশ্ৰণ কেই প্ৰকাৰৰ হয় দুই প্ৰকাৰৰ কি সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণ মই তোমালোকৰ ইয়াত একেবাৰে বুকৰ নিচিনাকৈ পঢ়াই যায় মই বস্তুবিলাক কাটি আনিছোঁ যাতে মানে বস্তুখিনি বুজিবৰ কাৰণে সহজ হয় সৰু সৰু পাৰ্টত ভাগ কৰি আনিছোঁ চ' আমি এতিয়া কৰিম কি সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণ ইংৰাজীত কি বুলি কোৱা হয় হোমোজেনাছ মিক্সাৰ আৰু হেটেৰোজেনাছ মিক্সাৰ যদি ভালকৈ চোৱা সমসত্ব অসমসত্ব এইটোৰ পাৰ্থক্য পৰীক্ষাত বহুত বেছিকৈ সোধে ঠিক আছে ইয়াৰ ডিফাৰেঞ্চটো পৰীক্ষা তোমালোকৰ বহুত বেছি সোধে তোমালোকৰ যেতিয়া ক্লাছ 9ৰ এক্সাম দিবা আইদাৰ হাফ ইয়াৰলি নহ'লে তোমালোকৰ এনুৱেল ক'ৰবাত নহয় ক'ৰবাত এইটো কুৱেশ্যন পাবাই কি যে সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য কি ঠিক আছে চ' এইটো অকণ ভালকৈ চাব লাগিব ঠিক আছে আমি শিকিম যে সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণনো কাক বোলে অ'কে তাৰ কথা চাবা প্ৰথম কি যে সমসত্ব মিশ্ৰণ কিতাপত ভালকৈ দিয়া আছে মই তোমাক এটা PDF দি দিম তাতে ভালকৈ দি দিম মই লগত বস্তুটো কৈছোঁ সমসত্ব মিশ্ৰণৰ মই এটা উদাহৰণ দিওঁ যে নেমু পানী বা চেনি পানী উদাহৰণটো গোটেই বস্তু ভালকৈ বুজি পাবা দেই উদাহৰণ দিলে গম পাবা ভালকৈ এনেকুৱা বেলেগ কোনো ক'বলগীয়া নাই চেনি পানীৰ মিশ্ৰণ চ' চেনি পানীৰ মিশ্ৰণটো এটা সমসত্ব মিশ্ৰণ কিয় হয় সমসত্ব চাবা মানে কি হয় যেতিয়া আমি চেনি আৰু পানী মিক্স কৰোঁ আমাৰ কি হ'ব চেনি আৰু পানী মিক্স কৰি আমি যে কেতিয়াবা খাওঁ চেনি পানী খাওঁ হয়নে আমাৰ গাটো বেয়া লাগিলে বা হেৰি লাগিলে চেনি পানী খুৱাই দিয়ে বাহঁতে খুৱাই দিয়ে নেখুৱাই বা নেমু পানীও খুৱাই দিয়ে হয়নে চ' চেনি পানী বা নেমু পানী এইবিলাকত কি হয় তাত চেনিও থাকে পানীও থাকে যেতিয়া চেনি আৰু পানী লগ লগা এটা মিশ্ৰণ কৰিম তাত চাবা তোমালোকে চেনিখিনি পানীখিনিৰ লগত সম্পূৰ্ণ পৰিমাণে মিহলি হৈ যায় হয়নে চেনিখিনি পানীখিনিৰ লগত সম্পূৰ্ণ পৰিমাণে টোটেলি সিহঁতে কি কৰিব মিক্স হৈ যাব চ' যেতিয়া কোনো এটা বস্তু সম্পূৰ্ণৰূপে মিহলি হৈ যায় তেতিয়াহ'লে সেই মিশ্ৰণটো কি বুলি কোৱা হয় সমসত্ব মিশ্ৰণ বুলি কোৱা হয় বুজি পালা উদাহৰণ দিলে লিখিবা কি চেনি পানীৰ মিশ্ৰণ মানে চেনি আৰু পানী মিক্স কৰিম দুইটাই এটাই আনটোৰ লগত সম্পূৰ্ণৰূপে মিহলি হৈ যায় তাত এনেকুৱা নহয় চেনিখিনি এক্সট্ৰাকৈ থাকি যাব চেনিখিনি তাত মিক্স হৈ যাব সেইকাৰণে কি বুলি কোৱা হয় সমসত্ব মিশ্ৰণ বুলি কোৱা হয় একেদৰে যদি আমি শিল আৰু যদি পানী মিক্স কৰোঁ অসমসত্ব মিশ্ৰণ ঠিক আছে সমসত্ব মানে হোমোজেনাছ অসমসত্ব মানে হেটেৰোজেনাছ অসমসত্ব মিশ্ৰণ উদাহৰণ আমি কি দিওঁ শিল বালিৰ মিশ্ৰণ
শিল বালিৰ মিশ্ৰণ সো যেতিয়া আমি শিল আৰু বালি মিক্স কৰিম তাত কি লিখিম যে শিলটো তলত আছে বালিটো ওপৰত আছে বা বালিটো তলত আছে শিলটো ওপৰত আছে দুটা সম্পূৰ্ণৰূপে মিক্স হৈ যোৱা নাই হয়নে তাত আমি সম্পূৰ্ণ ভালকে দেখা পাম তোমালোকে ঘৰত চাবাচোন এটা বালটিত শিল আৰু বালি দি চাবা শিলখিনি ভালকে ভিজিবল হ'ব বালিখিনি ভালকে ভিজিবল হ'ব মানে কি শিলটোৱে বালিটোৱে সম্পূৰ্ণৰূপে মিহলি হৈ যোৱা নাই মানে যিবিলাকৰ বস্তুবিলাক সম্পূৰ্ণৰূপে মিহলি হৈ নাযায় সেইবিলাক কি বুলি কোৱা হয় শিল বালি অসমহত্ব মিশ্ৰণ বুলি কোৱা হয় য'ত দুইটা পদাৰ্থ সম্পূৰ্ণৰূপে মিহলি হৈ নাযায় আৰু দুইটা যদি সম্পূৰ্ণৰূপে মিহলি হৈ যায় তাক কি বুলি কোৱা হ'ব সমহত্ব মিশ্ৰণ বুলি কোৱা হ'ব ক্লিয়াৰ এক্সামত আহিলে পাৰিবা নহয় সমহত্ব মিশ্ৰণ মানে কি দুটো পদাৰ্থ সম্পূৰ্ণৰূপে মিহলি হৈ যায় আৰু অসমহত্ব মানে য'ত পদাৰ্থবিলাক সম্পূৰ্ণৰূপে মিহলি হৈ নাযায় উদাহৰণ দিলে দিবা চেনি পানীৰ মিশ্ৰণ এইটো হ'ব শিল বালিৰ মিশ্ৰণ ঠিক আছে ওকে নেক্সট আমি কি শিকিম দ্ৰৱণ এতিয়া চোৱা দ্ৰৱণ শিকাৰ আগতে আমি এটা বেলেগ টাৰ্ম দিব লাগিব দ্ৰৱ আৰু দ্ৰাৱক এটা শিকিব লাগিব দ্ৰৱ আৰু দ্ৰাৱক ঠিক আছে আমি ইয়াৰ পৰা শিকিম চাবাচোন দ্ৰৱণৰ আমি কি এটা বস্তু শিকি ল'ম আৰু ঠিক আছে মই সেইটো কৈ লওঁ যে দ্ৰৱ আৰু দ্ৰাৱক দ্ৰৱ আৰু তাৰ কি বলক দ্ৰাৱক মই উদাহৰণৰ সৈতে বুজাই দিম ভালকে বুজি পাবা ঠিক আছে ওকে চাবা দুটা বস্তু লোৱা সলিউট এণ্ড সলভেন্ট বুলি কোৱা হয় ঠিক আছে এটো কয় সলিউট আৰু সলভেন্ট মানে ইংৰাজীত কি বুলি কয় সলিউট এণ্ড সলভেন্ট মানে কি চাবা ধৰি লোৱা আমি এটা কাম কৰিলো যে এগিলাস পানী ললো ঠিক আছে এগিলাস পানী আছে ইয়াতে এগিলাস পানী তাৰ লগত মই এচামুচ নিমখ নিমখ এচামুচ লৈ ললো এখন চামুচ আছে তোমালোকৰ ধৰি এনেকুৱাকে এবাৰ এখন নিমখ লৈছো দেই এতলে এগিলাস পানী এগিলাস আৰু এক নিমখ কিছুমান আছে নিমখ এচামুচ পানী এগিলাস লবা আৰু নিমখ এচামুচ লবা কি লবা এগিলাস পানী লবা আৰু এচামুচ নিমখ লবা সো তুমি এগিলাস পানী আৰু এচামুচ নিমখ মিক্স কৰি দিলা ঠিক আছে কি কৰিবা মিক্স কৰি দিবা কি কৰিম পানী এগিলাস আৰু নিমখ এচামুচ মিক্স কৰি দিম চাবাচোন নিমখ দিছিলে এক চামুচ পানী আছিল এক গিলাস হয়নে এক গিলাস সম্পূৰ্ণ গিলাস ধৰি এক গিলাস আছিল তো বেছি কোনটো আছিল পানী আছিল এচামুচ হয়নে সৰি নিমখ আছিল এচামুচ আৰু পানী আছিল এক গিলাস সো যেটো বেছিকে থাকিব সেইটো কি হ'ব দ্ৰাৱক হ'ব ঠিক আছে যেটো বেছিকে থাকিব দ্ৰাৱক হ'ব আৰু যেটো কমকে থাকিব কি হ'ব দ্ৰৱ হ'ব ওকে বুজি পালা মানে মই যদি এক গিলাস পানীত যদি মই এচামুচ নিমখ দিও তাত পানীৰ পৰিমাণটো বেছি আছিল নিমখৰ তুলনাত সো যেটোৰ পৰিমাণ বেছি থাকিব সেইটো কি বুলি কোৱা হ'ব দ্ৰাৱক বুলি কোৱা হ'ব আৰু যাৰ পৰিমাণ কম থাকিব কি বুলি কোৱা হ'ব দ্ৰৱ বুলি কোৱা হ'ব সো দ্ৰাৱক এণ্ড দ্ৰৱৰ কনসেপ্টটো ক্লিয়াৰ হৈছে solvent is what which has higher percentage okay and solute is what which has lower percentage এনেকা কলে একে বুজি পাবা ঠিক আছে আৰু এতিয়া আমি গম পাম যেতিয়া সলিউট বা দ্ৰৱ আৰু সলভেন্ট বা দ্ৰাৱক ইহত দুটা মিক্স হৈ যায় সলিউট এণ্ড সলভেন্ট মিক্স হৈ কেনে কি ফৰ্ম হয় গম পোৱা নে দ্ৰৱণ ফৰ্ম হয় কি ফৰ্ম হয় দ্ৰৱণ ফৰ্ম হয় তাক ইংৰাজীত কি বুলি কোৱা হয় সলিউশন বুলি কোৱা হয় আমি অকমান ৰেগে শিকিম এতিয়া বুজি পালা দ্ৰৱ আৰু দ্ৰাৱক লগলাগি কি উৎপন্ন হয় সলিউশন বা দ্ৰৱণ উৎপন্ন হয় ওকে ক্লিয়াৰ এখিনি লৈ সকলে বুজি পাইছা দ্ৰৱ কোনটো যেটোৰ পৰিমাণ কম থাকে আৰু দ্ৰাৱক কোনটো যেটোৰ পৰিমাণ বেছি থাকে আৰু দ্ৰৱ আৰু দ্ৰাৱক লগলাগি যেটো উৎপন্ন হ'ব কি বুলি ক'ব দ্ৰৱণ বুলি ক'ব ঠিক আছে এতিয়া চাবা এয়া কি দ্ৰৱণ কি সলিউশন কি দুই বা সলিউশন মানে হয় গণিতৰ সমাধান নহয় কিন্তু দে মন ৰাখিবা ঠিক আছে দুই বা ততোধিক পদাৰ্থৰ সমহত্ব মিশ্ৰণক দ্ৰৱ বা দ্ৰৱণ বোলা হয় বোলে আমাৰ দৈনন্দিন জীৱনত কেইবা প্ৰকাৰৰ দ্ৰৱ দেখো নেমু পানী
সোডা পানী আদি দ্ৰৱৰ উদাহৰণ ঠিক আছে এ সলিউশন ইজ এ হোমোজেনাস মিক্সচাৰ অফ টু অৰ মোৰ সাবস্টেন্সেস ঠিক আছে বুঝি পালা দ্ৰাৱ হ'ব দ্ৰাৱ আৰু দ্ৰৱণ ঠিক আছে সলিউশন কোনটো হয় য'ত তোমালোকৰ দুটা বা ততোধিক তোমালোকৰ বস্তু মিশ্ৰণ বা হেৰি তোমালোকৰ দ্ৰৱণ লগ লাগি এটা সমসত্ব মিশ্ৰণ কৰে সমসত্ব মিশ্ৰণ মানে কি হয় হোমোজেনাস মিক্সচাৰ মানে কি তাত গোটেইবিলাক সমান পৰিমাণে মিহলি হৈ গ'ল যেনেকৈ এই সোডা পানী নেমু পানী কি হয় নেমুৰ পানীটো সম্পূৰ্ণ মিহলি হৈ যায় বা তাত নিমখো দিওঁ গোটেইবিলাক মিহলি হৈ যায় নিমখটো এক্সট্ৰাকৈ নাথাকে নেমুৰ ৰসটো এক্সট্ৰা হৈ নাযায় চব মিহলি হৈ যায় চ' এইবিলাক কি হ'ল দ্ৰৱণ হ'ল সেইবিলাক গ'লে সমসত্ব মিশ্ৰণ হ'ল আৰু সমসত্ব মিশ্ৰণে কি বুলি কোৱা হয় দ্ৰৱণ বুলি কোৱা হয় মাত্ৰ দুটা বা ততোধিক সমসত্ব মিশ্ৰণ আহি লগ লাগি এটা দ্ৰৱ সৃষ্টি কৰিব ঠিক আছে এটা সমসত্ব মিশ্ৰণত দুটা দ্ৰৱণ আহিব আৰু দুই বা ততোধিক সমসত্ব মিশ্ৰণ লগ লাগি এটা দ্ৰৱণ আহিব ঠিক আছে দ্ৰাৱ আৰু দ্ৰৱ কনচেপ্টটো মনত ৰাখিবা অ'কে দেন নেক্সট আমি আহিছোঁ কি দ্ৰৱণৰ ধৰ্ম প্ৰপাৰ্টিজ অফ সলিউশন এইবিলাকখিনি ভালকৈ মনত ৰাখিবা ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যনৰ এক্সামত কুৱেশ্যন আহে অ'কে প্ৰথমটো আছে কি দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ দ্ৰৱণটো কি এটা সমসত্ব দ্ৰৱ সলিউশন ইজ এন হোমোজেনাস মিক্সচাৰ সমসত্ব মিশ্ৰণ ঠিক আছে দ্ৰৱণৰ কণিকাবোৰৰ আকাৰ বৰ ক্ষুদ্ৰ মানে দ্য সাইজ অফ সলিউশন ইজ ভেৰি স্মল বা ভেৰি স্মল বুলি ক'লে হ'ব ঠিক আছে কিমান হয় 1 নেনোমিটাৰ ঠিক আছে 1 নেনোমিটাৰ ঠিক আছে ব্যাখ্যা 1 নেনোমিটাৰ 10 to the minus 1 মিটাৰতকৈ সৰু 10 মিটাৰ নহয় দেই এইটো একজেক্ট 10 to the minus 1 হ'ব লাগিছিল নেকি মই চাই দিছোঁ 1 মিনিট ৰ'বা 10 to the minus 9 হ'ব লাগিছিল 10 to the power minus 9 okay 1 মিনিট সো মানে এইটো হ'ল ইমানেই কম 10 to the power minus 9তকৈ সৰু আৰু সেইকাৰণে কি হয় খালি চকুৰে দেখা পোৱা নাযায় ভিজিবল নহয় দে আৰ হেভ টু বি সিন উইথ দ্য হেল্প অফ মাইক্ৰস্কোপ ঠিক আছে দ্ৰব্যৰ কণিকাবোৰৰ আকাৰ বৰ ক্ষুদ্ৰ হোৱা বাবে ইহঁতে পোহৰ ৰশ্মি বিস্তৃত কৰিব নোৱাৰে গতিকে দ্ৰৱণৰ মাজেৰে পাৰ হৈ যায় ৰশ্মি দৃশ্যমান নহয় ইহঁতৰ সাইজটো যে সৰু গতিকে স্কেটাৰিং অফ লাইটটো কৰিব নোৱাৰে আৰু স্কেটাৰিং অফ লাইট কৰিব নোৱাৰাৰ কাৰণে ইহঁতৰ মাজেৰে যিবিলাক ৰশ্মি পাৰ হৈ যায় সেই ৰশ্মিবিলাক আমি খালি চকুৰে দেখা নাপাওঁ ঠিক আছে নেক্সটটো কি আছে পৰিশ্ৰাৱণ প্ৰণালীৰে দ্ৰৱণ এটা দ্ৰব্য আৰু দ্ৰাৱক পৃথক কৰিব নোৱাৰি বহুত সময় লৰচৰ নকৰাকৈ ৰাখিলেও দ্ৰব্য কণিকাবোৰ অৱক্ষিপ্ত নহয় অৰ্থাৎ দ্ৰৱণবোৰ সুস্থিৰ মানে কি আমি ইয়াত যেতিয়া তোমালোকৰ দ্ৰৱণ এটা দ্ৰব্য আৰু দ্ৰাৱক লগলাগি হওঁতে কি হ'ব তোমালোকৰ তাক যদি মিক্স কৰিব যাওঁ মিক্স কৰিব ৰাখিলেও আমি বহুত সময় লৰচৰ নকৰাকৈ ৰাখিলেও এটা কি হ'ব সম্পূৰ্ণৰূপে মিক্স মানে ডিফাৰেঞ্চ নহয় পাৰ্থক্য কৰিব নোৱাৰি দ্ৰব্য দ্ৰাৱকটো সম্পূৰ্ণৰূপে পৃথক কৰিব নোৱাৰি ক'ৰবাত অলপ নহয় অলপ মিক্স থাকি যাবই ঠিক আছে সো এইকেইটা আছিল দ্ৰৱণৰ প্ৰপাৰ্টিজ অফ সলিউশন ইংৰাজীত বুকত আছে ভালকৈ চাই ল'বা মই অসমীয়াত কৈ দিছোঁ ইংৰাজীত কিবা হ'ব এটা হ'ল হোমোজেনাস মিক্সচাৰ তাৰ সাইজটো সৰু দে কেনট শোন বাই আইজ বা কাৰোতে সাইজ সৰু কাৰণে স্কেটাৰিং অফ লাইট প্ৰভাইড কৰিব নোৱাৰে সেইকাৰণে তেওঁলোকৰ মাজৰ ৰশ্মিটো আমি খালি চকুৰে দেখা নাপাওঁ অ'কে দেন নেক্সট আহিছোঁ এইবাৰ হৈছে দ্ৰৱণৰ গাঢ়তা কনচেন্ট্ৰেশ্যন অফ এ সলিউশন এটা দ্ৰৱণ কিমান গাঢ় আমি যে কওঁ যে চাহ হেৰি চাহকাপ বৰ ভাৰী গাখীৰটো বেছি হৈছে চাহত মানে গাঢ় হৈছে হয়নে চ' কালাৰটো ভাল হৈছে তাত মানে কি হয় যে গাখীৰ চাহ খাওঁ কালাৰ ভাল আহে বুলি কৈছোঁ মানে তাত মানে চাহপাতৰ পৰিমাণটো বাৰু গাখীৰৰ পৰিমাণ যিমান হ'ব লাগিছিল একজেক্টলি সিমানেই হৈছে হয়নে নহয় সেইকাৰণে কালাৰটো ভাল হৈছে চ' যেতিয়া এটা বস্তুত যিমানখিনি পৰিমাণৰ বস্তুৰে মিক্স হ'ব পাৰি আমি যদি সিমান পৰিমাণৰ পদাৰ্থই যদি মিক্স কৰোঁ বা সিমান পৰিমাণৰ কণিকাই যদি মিক্স কৰোঁ ধৰি লোৱা মই মোৰ হাতত দুটা হেৰি আছে এটা গ্লাছ আছে গ্লাছটোত মই নিমখ আৰু চেনি মিক্স কৰিম ঠিক আছে বা নিমখ আৰু পানী মিক্স কৰিম তাত যদি মই নিমখ 1 পেকেট দি তাত যদি মই পানী যদি 1 চামুচ দিওঁ সম্পূৰ্ণভাৱে মিক্স হৈ যাব জানো কোৱাচোন এটা গ্লাছত মই 1 পেকেট নিমখ বা দি তাৰ লগত যদি মই 1 চামুচ পানী দিওঁ সি যদি সম্পূৰ্ণভাৱে মিক্স হৈ যাব নহয় হয়নে তাত যদি মই আধা গিলাছ পানী দিওঁ তাত মই 3 চামুচ বা 4 চামুচ নিমখ দিব পাৰিম হয়নে বা 2 চামুচ দিব পাৰিম গ্লাছৰ ওপৰত সাইজৰ ওপৰত ডিপেণ্ড কৰিব মানে একজেক্টলি নিমখটো আৰু
পানীটো সম্পূৰ্ণ মিক্স কৰিবলৈ নিমখৰ এটা নিৰ্দিষ্ট পৰিমাণ দিব লাগিব আৰু পানীৰ এটা নিৰ্দিষ্ট পৰিমাণ দিব লাগিব যেতিয়া এটা বস্তু এটা নিৰ্দিষ্ট পৰিমাণৰ যিমানখিনি বস্তু মিহলি হ'ব পাৰি সেই গোটেইখিনি সিমান পৰিমাণৰ বস্তু এটাত মিহলাই দিয়া হয় তেতিয়া যিটো দ্ৰৱৰ সৃষ্টি হ'ব সেই দ্ৰৱটো কি বুলি ক'ব সংপৃক্ত দ্ৰৱ বুলি কোৱা হ'ব স্যাচুৰেটেড সলিউশন বুলি কোৱা হ'ব ঠিক আছে বুজি পালা মই এইটো সংপৃক্ত দ্ৰৱ মানে কি কৈছে এটা নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক কি বুলি ক'ব সংপৃক্ত দ্ৰৱ বুলি কোৱা হ'ব that means at any particular temperature a solution that has dissolved as much as solute as it is capable of dissolving is said to be saturated solution মানে কি মই ক'লো নহয় যদি সম্পূৰ্ণভাৱে নিমখ আৰু পানীটো মিক্স হ'ব লাগে তাত 3 গ্লাছ 3 তোমালোকৰ যে আধা গ্লাছ পানী থাকে তাত 1 চামুচ বা 1.5 চামুচ নিমখ দিয়া তেতিয়া সম্পূৰ্ণ মিহলি হ'ব আধা গ্লাছ পানীত তুমি যদি 1 গ্লাছ 1 পেকেট নিমখ দি দিয়া সম্পূৰ্ণ মিহলি কেতিয়াও নহয় that means মানে স্যাচুৰেটেড নহয় মানে সংপৃক্ত নহয় বুজি পালা মানে সংপৃক্ত হ'বলৈ কি কৰিব লাগিব মৌলৰ যিমান পৰিমাণৰ মৌল তাত যোগ কৰিব পাৰি সিমান পৰিমাণৰ মৌলয়ে যোগ কৰা হ'লে তাক কি বুলি কোৱা হ'ব দ্ৰৱীভূত কৰা হ'লে কি হ'ব সংপৃক্ত আৰু যদি অসংপৃক্ত হয় মানে যিমান পাই তাতকৈ যদি মই কম পৰিমাণৰ মৌল যদি মই তাত দ্ৰৱীভূত কৰা হ'লে কি হ'ব অসংপৃক্ত হ'ব হয়নে সো মই ক'লো তোমালোকক ইয়াৰ পৰা তোমালোকে সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণটো কাক বোলে চাবা তাৰ পাৰ্থক্য চাবা লগত তোমালোকে চাবা যে সংপৃক্ত দ্ৰৱ আৰু অসংপৃক্ত দ্ৰৱ কাক বোলে হোৱাট ডু ইউ মিন বাই স্যাচুৰেটেড সলিউশন এণ্ড আনস্যাচুৰেটেড সলিউশন ইয়াৰে ডিফাৰেন্সটো চাবা বা ডেফিনেশ্যনটো চাবা এইখিনি পৰীক্ষাত আহাৰ চান্স আছে ঠিক আছে দুটা কোৱেশ্চন মই কৈ দিলোঁ ওকে দেন নেক্সট আহিব চাবা দ্ৰৱণীয়তা মানে কি সলিউবিলিটি দ্ৰৱণীয়তা মানে কি যেতিয়া আমি ক'লো মই অকণমান ক'লো এই বস্তু দ্ৰৱণীয় আমি অকণমান বুজাই আহিছোঁ অকণমান চাই লওঁ কি দি আছে সংপৃক্ত দ্ৰৱত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণক তাৰ দ্ৰৱণীয়তা বোলে চোৱা সংপৃক্ত দ্ৰৱ মানে কি তাত যিমান পৰিমাণৰ মৌল দ্ৰৱীভূত হৈ থাকিব পাৰি সেই গোটেই সিমান পৰিমাণৰ মৌলয়ে দ্ৰৱীভূত কৰা হয় হয়নে ডেট মিন্স মানে কি সংপৃক্ত মৌল হ'বলৈ সেই মৌলটোত যিমান পৰিমাণৰ দ্ৰৱীভূত হ'ব পাৰি সিমানেই কৰিব বেছিও নকৰোঁ কমো নকৰোঁ মানে আল্টিমেটলি যিমান পৰিমাণৰ দ্ৰৱীভূত হ'ব পাৰি সিমান পৰিমাণৰ দ্ৰৱণে যদি মই দ্ৰৱীভূত কৰাওঁ ডেট মিন্স মানে কি হ'ব এইটো সমসত্ব মিশ্ৰণ হ'ব সম্পূৰ্ণভাৱে মিহলি হৈ যাব আৰু এই যে সম্পূৰ্ণভাৱে এটা বস্তুত আন বস্তু মিহলি হৈ গ'ল তাকে কি বুলি ক'ল দ্ৰৱণীয়তা বুলি ক'ল হয়নে নহয় মানে আমি যে কওঁ চেনি দ্ৰৱণীয় হয় নহয় পানীৰ লগত হয় কাৰণ চেনি পানীৰ লগত সম্পূৰ্ণভাৱে মিহলি হৈ যায় কিন্তু যদি মই কওঁ শিল পানীৰ লগত সম্পূৰ্ণভাৱে দ্ৰৱণীয় হয় নেকি নহয় কাৰণ শিলটো পানীৰ লগত সম্পূৰ্ণৰূপে মিহলি হৈ নাযায় বুজি পালা দ্ৰৱণীয়তা মানে কি যেতিয়া এটা বস্তু এটা বস্তু সম্পূৰ্ণভাৱে মিহলি হৈ যাব তাক কি বুলি ক'ব দ্ৰৱণীয়তা গুণ থকা বুলি কোৱা হ'ব ওকে ডান